জেনেৰেশ্যন জেডৰ বিপ্লৱত অগ্নিগৰ্ভা নেপাল পদত্যাগ কৰিছে ইজনৰ পিছত সিজন ৰাজনীতিবিদে পিছে নেপালৰ এই গণ অভ্যুত্থানৰ আঁৰৰ ব্যক্তিগৰাকী কোন জানেনে শেহতীয়াকৈ ছাত্ৰ বিদ্ৰোহত জ্বলিছে নেপাল ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত ৰাজনৈতিক অস্থিৰতা আৰু সাংবিধানিক সংকটে দেখা দিছে প্ৰবল প্ৰতিবাদৰ ঢৌ দেখি পদত্যাগ কৰিবলৈ বাধ্য হ'ল নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলিয়ে নেপালৰ এই পদত্যাগ কিদৰে ইমান ভয়ংকৰ হৈ উঠিল এই যুৱকজনৰ নাম সুদান গুৰুং হামি নেপাল নামৰ বেচৰকাৰী সংস্থাটোৰ সভাপতি সুদান গুৰুং আৰু এইজন সুদান গুৰুঙৰ নেতৃত্বতে আৰম্ভ হৈছিল চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন আজিৰ পৰা কেইদিনমান পূৰ্বে নেপাল চৰকাৰে সামাজিক মাধ্যমৰ ওপৰত জাৰি কৰিছিল নিষেধাজ্ঞা সেইদৰে কে.পি. অলি শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছিল দুৰ্নীতিৰ অভিযোগ আৰু এনেবোৰ বিষয়ত দেশখনৰ যুৱচামক একত্ৰিত কৰা মূল ব্যক্তিজনেই আছিল সুদান গুৰুং হাজাৰ হাজাৰ শিক্ষাৰ্থীক চৰকাৰৰ বিৰুদ্ধে একত্ৰিত কৰে সুদান গুৰুঙে শিক্ষাৰ্থীসকলক বিক্ষোভৰ সময়ত ইউনিফৰ্ম আৰু কিতাপ লৈ আহিবলৈ জনাইছিল সুদান গুৰুঙে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ পূৰ্বে হামি নেপাল নামৰ সংগঠনটোৱে প্ৰতিবাদৰ বাবে নিৰ্দেশনা প্ৰেৰণ কৰিছিল শিক্ষাৰ্থীক আৰু এনেকৈয়ে সক্ৰিয় ৰাজহুৱা কৰ্মীলৈ নিজক পৰ্যবেক্ষিত কৰে এই যুৱকজনে মুঠতে সাধাৰণ জনতাৰ ওপৰত বাৰে বাৰে অত্যাচাৰ চলোৱাৰ ফল পালে নেপাল চৰকাৰে আৰু স্বেচ্ছাচাৰী শাসকৰ বিৰুদ্ধে জেনেৰেশ্যন জেডক ঐক্যবদ্ধ কৰি নেপালত এই গণ অভ্যুত্থানৰ সূচনাৰে পতন ঘটালে চৰকাৰ ইণ্টাৰনেশ্যনেল ডেস্ক NZ নিউজ